জিলা পৰিষদৰ অন্তৰ্গত যি আমি বাইক ৰেলী অনুষ্ঠিত কৰিবলৈ লৈছোঁ তাৰ বাহিৰে উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা তথা মৰাণ লগতে আজি আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি লগতে আমাৰ চেপন আঞ্চলিক পঞ্চায়তৰ পৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ মই আপোনালোক সকলোকে এই ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আৰু কেইঘণ্টামানৰ পাছত আমাৰ আজি প্ৰচাৰ শেষ হ'ব আৰু 2 তাৰিখে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হ'ব। এই ভোটদানৰ আগমুহূৰ্তত আমি আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এই 2 তাৰিখৰ দিনা ভোট প্ৰদান কৰি আপোনালোকে চেপন জিলা পৰিষদৰ লগতে চেপন জিলা পৰিষদৰ অন্তৰ্গত 4টা পঞ্চায়তত বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰি কংগ্ৰেছৰ দল ভৱিষ্যতৰ দিনত আগুৱাই যোৱাৰ ক্ষেত্ৰত আৰু আপোনালোকক সেৱা কৰিবৰ কাৰণে প্ৰতিনিধি নিৰ্বাচন কৰিব। আৰু বৰ বেছি কথা নকওঁ যে ইতিমধ্যে আপোনালোকে জানে যে বিজেপি স্বেচ্ছাচাৰী বিজেপি দুৰাচাৰী বিজেপি মিছলীয়া ঠগ আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে ৰাইজে ভোট দিবলৈ মাৰ বান্ধি থিয় হৈছে। আৰু আগতে তেওঁলোকে আমাৰ 15 বছৰ কাৰ্যকালত যি কৈছিল যে পঞ্চায়তত দুৰ্নীতি হৈছে তেতিয়া পঞ্চায়তৰ দুৰ্নীতিৰ কথা কৈছিল তেতিয়া যদি ক'ৰবাত তিলটোমান হৈছিল তেওঁলোকে তালটোমান বজাইছিল। আৰু এতিয়া আপোনালোকে চাব তেওঁলোকে গোটেই সমস্ত পঞ্চায়তক গিলি থৈছে তালটোমান কৰিছে আৰু দুৰ্নীতিটো তিলটোমান কৰিছে বুলি প্ৰকাশ কৰি ফুৰিছে। তাৰ 4টা উদাহৰণ কাৰণ মানে মাজত যাতে চিঞৰ বাখৰ নকৰি হেলমেট পৰিধান কৰি আৰামছে আপোনালোকে ৰেলী কৰিব। আমাৰ মাজত এতিয়াও 3-3.5 ঘণ্টা আছে। আমি ভাল ধৰণে চেপন জিলা পৰিষদটো ঘূৰিলেও আমাৰ 2 ঘণ্টাতে শেষ হৈ যাব। গতিকে আপোনালোকৰ ইমান অসুবিধা নহয়। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি ইয়াত ইমান গৰমত থিয় হৈছে কাৰণ আমি কাৰ বিৰুদ্ধে আমি ওলাইছোঁ যুঁজিবলৈ ওলাইছোঁ। আমি দিল্লীতো আছে শাসক দল আমাৰ কংগ্ৰেছ ইয়াতো আছে শাসক দল। গতিকে তেখেতৰ বিৰুদ্ধে আমি তেখেতসকলৰ বিৰুদ্ধে আমি যুঁজিবলৈ ওলাইছোঁ। নহয় চাওক আমাৰ এইবাৰ ৱাৰ্ড মেম্বাৰটো আমি ভালেমান জিকিম কিন্তু আমি ক'ব পৰা নাই যে মানে আমাৰ চিম্বলটো দিলেতো আমি ক'ব পাৰিলোহেঁতেন যে এতিয়া ইণ্ডিপেণ্ডেণ্ট দিছে তেওঁলোকে বেচা কিনাত ওস্তাদ মানুহ সেইটো ল'ব পাৰে কিন্তু আমি জিকিম। আৰু কাউন্সিলৰ আমি জিলা ভিতৰত আমি কাউন্সিলৰ আমি 3টা কাউন্সিলৰ জিকিম বুলি ভাবিছোঁ। জিলা পৰিষদটো আমি জিকিমেই। আৰু আমাৰ মানে এইফালে আমাৰ 2টা জিলা পৰিষদ আছে। এটা আমাৰ নাহৰণিতো আমাৰ দিছে কিন্তু বুজা পৰা হৈছে এইটো আমাৰ AJPক দিলে। এতিয়া আমাৰ চেপন জিলা পৰিষদটো আমি জিকিম। মানুহে কৈছে যে বাইদেউ মই কেইবা জেগাতো গ'লোঁ তেওঁলোকে কৈছে যে বাইদেউ আপোনালোকে কৰক আমি আপোনালোকৰ লগত আছোঁ। গতিকে আমি ৰাইজক আগৰ পৰা যেতিয়া ৰাইজক আমি কৰি আছোঁ যে মানে বিশ্বাস কৰি আছোঁ সেইকাৰণে আমি ৰাইজৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব তেখেতসকলে কৈছে যেতিয়া। আজিৰ তাৰিখত আপুনি যেনিয়ে যায় যেনিয়ে চায় য'ত আপুনি বেনাৰ পোষ্টাৰ য'ত লাগিছে চব কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ আৰু য'ত বেনাৰ পোষ্টাৰ এৰুৱাই আছে এইবোৰ চব কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ। বিজেপিৰ বেনাৰ পোষ্টাৰ লগাবলৈ আজিৰ তাৰিখত মানুহ নাই। তেওঁলোকে কাম কৰিছে। তেওঁলোকে কয় যে আমাৰ ৱৰ্কাৰবিলাক আছে তেওঁলোকৰ কৰ্মকৰ্তাবিলাক আছে কাম কৰিছে অকল সেই কথাটো কয় যে আমাৰ ইমান ৱৰ্কাৰে কাম কৰিছে আমি জিকিম। তেওঁলোকক কিয় জিকিব এই আঁচনিৰ কথা বা আমি উন্নতি কৰিছোঁ আমি ৰাইজৰ হৈ কাম কৰিছোঁ এইবোৰ কথা নকয়। আমি তেওঁলোকক সোধোঁ যে আপোনালোকে এনেকুৱা প্ৰতিশ্ৰুতি দি চৰকাৰ কৰিছিলে নি যে আমুক গাঁওখনৰ LP স্কুলখন নাইকিয়া কৰি দিম আমুক গাঁও 4খনত LP স্কুল নাইকিয়া পৰিৱৰ্তে এখন মদৰ দোকান বনাই দিম এইবুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে নেকি? নেশ্যনেল হাইৱেটো কংগ্ৰেছৰ দিনত আৰম্ভ কৰা এই নেশ্যনেল হাইৱেটো আজি 10টা বছৰ দি নেশ্যনেল হাইৱেটো পূৰ্ণ কৰিব নোৱাৰিলে। গুৱাহাটীৰ পৰা এদিন ডিব্ৰুগড়লৈ এজন মানুহ আহিলে গম পাব প্ৰকৃততে আজি নেশ্যনেল হাইৱে অৱস্থা কি। ঠায়ে ঠায়ে অলপ ভাল কৰি দিছে য'ত মানুহ অলপ আছে তাত নেশ্যনেল হাইৱেটো অলপ ভাল কৰি দিছে আৰু য'ত মানুহৰ সমাগম নাই তাত নেশ্যনেল হাইৱে অৱস্থা বেয়া। য'ত আজি স্কুলবিলাক বন্ধ হ'ল য'ত মদৰ দোকান হ'ল য'ত নিবনুৱা সমস্যা সমাধান কৰিম বুলি কৈছিলে তাত যদি আপুনি সোধে এখন গাঁৱত গৈ স্কুল এখন বন্ধ হোৱাৰ বিনিময়ত কেইজনে চাকৰি পালে এজনো নাই।
সূতা কম্বলৰ ৰাজনীতি কংগ্ৰেছে কৰিছিলোঁ বুলি কৈছিলে এতিয়া সূতা কম্বলৰ বদলি তেওঁলোকে চাকৰি দিম বুলি কৈছিলে আজি চাকৰি নাই কেৱল মাত্ৰ এইবাৰ তেওঁলোকৰ স্কিম এটাই সেইটো কৈছে ৱাৰ্ডত গৈ কৈছে যদি বিজেপিক ভোট নিদিয় তেতিয়া অৰুণোদয় কাটিম যদি বিজেপিক ভোট নিদিয় তোক চাউল কাটিম যদি বিজেপিক ভোট নিদিয় তোৰ ঘৰটো জিঅ'টেক কৰি থোৱা আছে এইটো কাটিম এতিয়া তেওঁলোকৰ স্কিমটো হৈছে কাটিম স্কিম আৰু আমাৰ স্কিমটো হৈছে আমি আমাৰ পঞ্চায়ত যদি আহোঁ পঞ্চায়ত আমাৰ যদি স্থাপন হ'ব পঞ্চায়ত স্থাপন হ'লে আপোনালোকে নিশ্চিতভাৱে দেখিব যে আমাৰ কংগ্ৰেছৰ 15 বছৰ শাসনকালত আমাৰ জীৱন্ত ঘাটোৱাৰ বাইদেউ আমি 15 বছৰ দিন পালোঁ আজি জীৱন্ত ঘাটোৱাৰ বাইদেউৰ লগত চক্ৰ গগৈ তুলনা কৰক চক্ৰ গগৈক আপোনালোকে তুলনা কৰিলে সুন্দৰভাৱে গম পাব আমাৰ যদি নদীখন সীমা বুলি ধৰোঁ ইপাৰত মানে উত্তৰ পাৰত বইনাই দক্ষিণ পাৰত ভাই বিল উলিয়া মানুহটো হৈছে পৰম আৰাধ্য ককাই এতিয়া দুইজন কণ্ট্ৰেক্টৰ এজন বইনাই এজন ভাই য'তেই যি কাম হয় তাৰ গোটেই কামবিলাক বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াৰ ভাইক আৰু বইনাইকে কৰে আজি বিজেপিৰ কৰ্মকৰ্তাসকলো হাহাকাৰ তেওঁলোকেও পণ লৈছে এইবাৰ বিধায়কক আমি এহেকা দিম কেনেকৈ দিম পঞ্চায়তত পদুম ফুলৰ বিৰুদ্ধে কংগ্ৰেছক ভোট দি আমি এহেকা দিম সেইকাৰণে আজি আমাৰ বিধায়িকা বাইদেউ আহিছে এজন অবিসম্বাদী নেত্ৰী তেওঁ আটাইতকৈ হাইষ্ট লাষ্টবাৰ 34,000 ভোটৰ ব্যৱধানত বিৰোধী দলক পৰাজিত কৰা অসমৰ একমাত্ৰ এগৰাকী পাৰ্টি আছিল গতিকে আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনতো ৰাইজে এতিয়া যি ধৰণে মন ভাবিছে ভৱিষ্যতৰ দিনতো কংগ্ৰেছক আগুৱাই দিব যেহেতু ৰাইজে জ্বলা কলা খাইছে পুনৰবাৰ কৈছোঁ বিজেপিৰ স্কিম মাত্ৰ কাটিম স্কিম আৰু এইজন বিধায়ক যিজন বিধায়ক বৰ্তমান খোৱাং সমষ্টিৰ বিধায়ক মৰাণৰ প্ৰেক্ষাপটত জিকা সেইজন হৈছে বিক্কিদাৰ বিধায়ক কাৰণ খোৱাঙৰ মেইন প্ৰেক্ষাপটটো খোৱাং সমষ্টি কৰিছোঁ বুলি মৰাণৰ মুঠ কাঠামোঠটো তেওঁ টিংখঙক দি দিলে কাৰণ উদ্দেশ্য এটাই যে আপোনালোকে যদি চাই তেওঁ টিংখঙৰ অৰিজিনেল মানুহ টিংখং উন্নতি হ'লে তেওঁ দদাই ভতিজা মমাই এইবিলাক টিংখঙত আছে টিংখঙত স্কুল হ'লে তেওঁ ভাল পায় টিংখঙত কলেজ হ'লে ভাল পায় টিংখঙত চিৰিয়াখানা হ'লে তেওঁ ভাল পায় টিংখঙত মেডিকেল কলেজ হ'লে ভাল পায় টিংখঙত ITI হ'লে ভাল পায় তাৰ বিনিময়ত খোৱাঙত আহি তেওঁ অকল কেইটামান ৰাস্তা পদূলি খাই পাৰ্চেণ্টেজৰ ৰাজনীতি কৰিছে ইয়াৰ বাদে একো নাই পুনৰবাৰ তেওঁ এগেইনষ্টত ভোট দিবলৈ গৈয়ে পঞ্চায়তৰ ৰাইজে কংগ্ৰেছৰ হাত সবল কৰিব বুলি মোৰ বিশ্বাস আৰু 56 জিলা পৰিষদ আমি অধিক ভোটত জয়লাভ কৰিম বুলি আমাৰ বিশ্বাস আছে